নমস্কাৰ ওয়েলকাম টু জ্যোতি ক্লাছৰুম ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আহি থকা যি কম্পাৰ্টমেণ্টেল এক্সাম 2022 পৰীক্ষা আহি আছে এই পৰীক্ষাৰ ওপৰত ভিত্তি কৰি আজি পুনৰ এটা নতুন ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টো 2023 যিসকল ছাত্ৰ-ছাত্ৰী HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণেও বৰ গুৰুত্বপূৰ্ণ গতিকে পাঠটোৰ নাম মই এটা উল্লেখ কৰিছোঁ টি ফ্ৰম আছাম এই পাঠটোৰ যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আজি মই ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ প্ৰেৰণ কৰিছোঁ আহচোন আমি আৰু কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 1তে ইয়াতে লিখিছোঁ ব্ৰিফলি ডেছক্ৰাইব দ্য টু লিজেণ্ডছ ৰিগাৰ্ডিং দ্য ডিস্কভাৰী অফ টি এটা চাই লোৱা যে চমুকৈ বৰ্ণনা কৰিব লাগে চাহ আৱিষ্কাৰৰ সম্পৰ্কে দুটা উপাখ্যান বুলি আছে দ্য টু লিজেণ্ডছ এতিয়া দুইটা লিজেণ্ডছ এই কুৱেশ্যনটোত উল্লেখ কৰিবলৈ দিছে কেতিয়াবা 3 নম্বৰ আহে কিন্তু কেতিয়াবা যদি তোমালোকৰ অনলি দ্য ইণ্ডিয়ান লিজেণ্ডছ বুলি আহে তেতিয়া তোমালোকে দ্য ইণ্ডিয়ান লিজেণ্ডছটো লিখিবা আৰু যদি কেতিয়াবা দ্য চাইনিজ লিজেণ্ডছ বুলি আহে তেতিয়া তোমালোকে চাইনিজ লিজেণ্ডছটো লিখিব পাৰিবা ইয়াত এনসাৰটো চোৱা দ্য ইণ্ডিয়ান লিজেণ্ডছ এছ'চিয়েটেড উইথ টি ইজ ডেট বৌদ্ধি ধৰ্ম এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক cut off his eyelids because he felt sleepy during meditations. It is said that 10 tea plants grew out of these eyelids. The leaves of these plants, when put in hot water and drunk, help to keep sleep away. এতিয়া এই এনসাৰটোতে বেলেগ এটা প্ৰশ্ন সোমাই আছে চোৱা হু ৱাজ বৌদ্ধি ধৰ্ম কোন আছিল বুলি যদি আহে বা হোৱাট ডিড হি ডু বৌদ্ধি ধৰ্মই কি কৰিছিল অৰ হোৱাই ডিড হি কাট হিজ আইলিডছ তেওঁ চকুৰ পটাৰ নোমবিলাক তেওঁ কিয় কাটি দিছিল গতিকে ইয়াতে এনসাৰটো সোমাই আছে গতিকে এইটো এনসাৰ আহিলেও তোমালোকে ওপৰৰ এনসাৰটো লিখিব পাৰিবা ৰিলেটেড টু টি ইজ এবাউট এ চাইনিজ এম্পিৰৰ হু ইউজ টু বইল ৱাটাৰ বিফৰ ড্ৰিংকিং ইট ওৱান ডে এ ফিউ লিভছ অফ দ্য টুইক্স বাৰ্নিং আণ্ডাৰ দ্য পট fell into the water and gave it a delicious flavor. It is said that they were the leaves of 10 plants and thus the Chinese emperor discovered this popular beverage. It was Indian and Chinese legends answer to গতিকে Chinese legends বুলি ক'লে এটো প্ৰেগাপ লিখিবা Indian legends বুলি ক'লে ফাৰ্স্ট প্ৰেগাপ লিখিবা তাৰ নেক্সট 2 নম্বৰ প্ৰশ্নত আছে চোৱা give a description of the magnificent view of a tea garden seen by Rajbir from the railway train ৰেলৱে ট্ৰেইনৰ পৰা ৰাজবীৰে এটা চমৎকাৰ দৃশ্য দেখা পাইছিলে সেই দৃশ্যটো বৰ্ণনা দিবলৈ দিছে এটোটো কেতিয়াবা 3 নম্বৰ আহে বাট কেতিয়াবা যদি তোমালোকৰ কোৱেশ্যনটো আহে হোৱাট ইজ দ্য ম্যাগনিফিসেন্ট ভিউ বুলি আহিলেও ম্যাগনিফিসেন্ট ভিউ বুলি ক'লেও এটো এনসাৰটো সোমাই আছে answer as the train pick up speed Rajbir saw the beautiful scenery of the bushes stretched as far as the eye could see. It was a magnificent view against the backdrops of densely wooded hills amidst the orderly rows of tea bushes. There stood the tall shade tree. The tea pluckers moving around them looked like little dolls. In the distance he could see an ugly building with smoke boiling out of tall chimneys. The next 3 number prashna. What are the legends about the discovery of tea? When did tea come to Europe? And how was it used then? Yet the question is what are the legends? What are the legends বুলি কওঁতে আমি 1 নম্বৰ কোৱেশ্যনটোতে ইয়াৰ উত্তৰটো পাই গৈছো what are the legends about the discovery of tea গতিকে পিছৰ এনসাৰটো মই ইয়াতে লিখিছো when did tea come to Europe and how was it used then ইয়াৰ এনসাৰটো মই তোমালোকক কৈ দিছো the tea came to Europe only in the 16th century. It was drunk more as medicine than as beverage. Next, say number who is the writer of Tea from Assam? Who is Mr. Borwa mentioned in the lesson? Etia Tea from Assam patro writer jonar naam hoise Arup Kumar Dotto is the writer of Tea from Assam. Mr. Borwa is Pranjal's father. Who is the manager of Tea Garden? Gotike Mr. Borwa mention korise ei lesson to asolte Pranjalor deutak তেওঁ আছিল এজন পৰিচালক চাহ বাগানৰ তাৰ নেক্সট হু ইজ প্ৰাঞ্জল is a young boy from Assam studying at a school in Delhi. Who is Rajbir is Pranjal's classmate at school in Delhi. Number 7 how many cups of tea are drunk every day throughout the world? Over 80 crore cups of tea are drunk every day throughout the world. 8 number why is Rajbir coming to Assam with Pranjal? Answer
Rajbir is coming to Assam with Pranjal because Pranjal has invited Rajbir to his home to spend a summer vacation. The next, why was Rajbir so excited? Answer, Rajbir was so excited because he had seen the tea garden for the first time in his life. এয়া আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰি দিয়া মোৰ আগন্তুক ফাইনেল এক্সাম হওক বা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ প্ৰশ্ন আশা কৰোঁ তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পালা যদি মোৰ ভিডিঅ'টো ভাল পোৱা প্লিজ ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ